সমগ্ৰ অসমত পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ যি কণ্টেক্সুৱেল যি এমপ্লয়ী আছে এই এমপ্লয়ীবিলাকে বিভিন্ন সময়ত বিভিন্ন দিনত বিভিন্ন ধৰণৰ সমস্যাবিলাকৰ কথা আমি চৰকাৰক বিভাগীয় কৰ্তৃপক্ষক জনাই অহাৰ পাছতো আমাৰ যি সমস্যা সেই সমস্যাবিলাক আজিও তেওঁলোকে ফুলফিল কৰি দিয়া নাই। তেনে ক্ষেত্ৰত আমি সমগ্ৰ অসমত আটাইখন জিলাতেই এনেদৰে 11, 12, 13 তিনিদিনীয়াকৈ আমি অৱস্থান ধৰ্মঘটৰ ব্যৱস্থা কৰা হৈছে। আৰু সেই অনুপাতে আমি আজি খোৱাং ডেভেলপমেণ্ট ব্লক ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ খোৱাং ডেভেলপমেণ্ট ব্লকতো আমাৰ 16টা পঞ্চায়তত যিসকল কণ্টেক্সুৱেল এমপ্লয়ী PNAD কণ্টেক্সুৱেল এমপ্লয়ী আছে এই এমপ্লয়ীবিলাকে আমি আটাইয়ে লগ লাগি এটা ধৰ্মঘট কাৰ্যসূচী আমি পালন কৰিছোঁ। মূলতঃ হ'ল কি আমি আগতেও চৰকাৰকো কৈ আহিছোঁ বা ডিপাৰ্টমেণ্টলৈ কৈ আহিছোঁ যে আমাৰ যে অসম চৰকাৰৰ অধীনত যিমানবিলাক ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টবিলাকত যিদৰে কৰ্মচাৰীসকলক সা সুবিধা প্ৰদান কৰিছে সেই সা সুবিধাবিলাক আমাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ এই কণ্টেক্সুৱেল এমপ্লয়ীবিলাকক সেই সা সুবিধাবিলাক প্ৰদান কৰা নাই। এইটো আমি বহুদিনীয়া ডিমাণ্ড আৰু এই ডিমাণ্ডবিলাক সদায় তেওঁলোকে ফুলফিল কৰিম বুলি কথা দিয়ে যদিও সময়ত কিন্তু হৈ নুঠে। সেইকাৰণে আমি বৰ্তমান আমি তিনিদিনীয়াকৈ 11, 12, 13 এই তিনিদিন আমি কাৰ্যসূচী পালন কৰিছোঁ। এই কাৰ্যসূচী পালন কৰাৰ পাছতো যদি তেওঁলোকে আমাক কৈ নিদিয়ে কামখিনি যদি সম্পূৰ্ণ কৰি নিদিয়ে তেতিয়াহ'লে অনাগত দিনত আমি আকৌ 18, 19 নৱেম্বৰত আমি জিলা পৰ্যায়ত আন্দোলন কৰিবৰ কাৰণে এটা সিদ্ধান্ত লোৱা হৈছে। আমাৰ মূল দাবীটো আছিলে কি যে আমাৰ যিসকল এমপ্লয়ীয়ে এই ডিপাৰ্টমেণ্টটোত আজি 15-16 বছৰ দিন কাম কৰি এটা নিম্নতম মজুৰি যোগেদি আমি যি পাৰিতোষিক লৈ কিনে যি কাম কৰিছোঁ সেইটো আমি সদায় বঢ়াই দিবৰ কাৰণে কোৱা হৈছে, কিন্তু এবাৰো কৰা নাই। এইবাৰো আমি তেনেকৈ এটা ডিমাণ্ড দিছোঁ যে 1 টাইম 30,000 এটা আমাক বঢ়াব লাগে। তাৰোপৰি আমাক প্ৰতি বছৰে 10% এটা ইনক্ৰিমেণ্ট দিব লাগে। আৰু এই 10% ইনক্ৰিমেণ্ট দিবৰ কাৰণে বহুবাৰ আমি কাকতি মিনতি তেওঁলোকে কৰাৰ পাছতো তেওঁলোকে সম্পূৰ্ণৰূপে আমাক নিৰ্দিষ্ট সময়ত 10%টো আমাক ইনক্ৰিমেণ্টটো নিদিয়ে। তাৰোপৰি হ'ল কি যে প্ৰত্যেকেই জানে যে একোজন চৰকাৰী এমপ্লয়ীয়ে 60 বছৰৰ চাকৰি গেৰাণ্টি থাকে। আমাক আজিলৈকে এই 60 বছৰ চাকৰি গেৰাণ্টিটো কৰি দিম বুলি কোৱাৰ পাছতো আজিলৈকে আমাক সেইটোও কৰি দিয়া নাই। সেইটোত আমাৰ মূল দাবী আমাৰ। এই দাবীটো পূৰণৰ কাৰণে আমি বহুবাৰ কৈছোঁ। এইখিনি দাবী পূৰণ কৰিবৰ কাৰণে বহুবাৰ কৰাৰ পাছত নোকোৱাৰ স্বত্বেত আমি এই কাৰ্যসূচী ল'ব লগা হৈছে। এই ডিপাৰ্টমেণ্টটোত যিমানবিলাক কাম আপোনালোকে জানে যে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট এখন চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ ডিপাৰ্টমেণ্ট। আৰু এনে এটা গুৰুত্বপূৰ্ণ ডিপাৰ্টমেণ্টত গ্ৰামোন্নয়নৰ কাৰণে যিখিনি মানুহক গ্ৰাছ লেভেলৰ পৰা যিবিলাক মানুহক কাম কৰিবলৈ আমাক লগাইছে এই গ্ৰাছ লেভেলৰ মানুহবিলাককে তেওঁলোকে কোনো গুৰুত্ব নিদিয়া কেতিয়াবা আমাৰ অনুমান হয়। যেনে ধৰক আমাৰ ইয়ালৈ যদি আহে একেবাৰে যদি আমি বৃদ্ধ পেঞ্চন আঁচনিটোৰ পৰা একেবাৰে লেটেষ্ট আপোনাৰ যিটো আপোনাৰ 24 যিটো PMA হয় ছাৰ্ভে সেই ছাৰ্ভেটোলৈকে আমি কাম কৰোঁ। তাৰোপৰি আমাক ইলেকশ্যন ডিউটিটো খটুৱাই অৰুণোদয় কামত লগাইছে। এতিয়া আপোনাৰ চলি আছে আমাৰ গেছৰ যিবিলাক ফৰ্ম সেই ফৰ্মবিলাক আপোনাৰ ডিজিটাইজ কৰিবৰ কাৰণে আমাক লগাইছে। প্ৰতিটো কাম কৰাৰ পাছতো আপোনালোকে প্ৰত্যেকেই এইটো কথা উপলব্ধি কৰিছে যে এইসকল মানুহৰ যিমান কাম আছে যিমান কৰ্ম কৰা হয় সেই কৰ্ম অনুসৰি যিটো বেতন পাব লাগে সেই বেতনটোৰ পৰা আমি বঞ্চিত হৈ আহিছোঁ। গতিকে এইকেইটা ডিমাণ্ড আমাক ফুলফিল কৰিবৰ কাৰণে আমি তিনিদিনীয়াকৈ বৰ্তমান বহিছোঁ। আৰু পৰৱৰ্তী সময়ত আমি 18, 19 যদি এই মাজতে দুদিনমানৰ পাছত যদি আমাৰ যদি ফুলফিল নহয় তেতিয়াহ'লে আমি আকৌ 18, 19 তাৰিখে ডিষ্ট্ৰিক্ট লেভেলত আমি বহিবৰ কাৰণে বাধ্য হ'ম। আজি আমাৰ সুদীৰ্ঘ 17টা বছৰ সকলো অসম আমি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত কাম কৰিছোঁ। সেই কামৰ অনুযায়ী আমি যিটো পাৰিতোষিক পাব লাগে বা অন্যান্য যিখিনি চৰকাৰী কৰ্মচাৰীয়ে সা সুবিধা লাভ কৰে সেই সা সুবিধাবিলাক আমিও আজিৰ প্ৰতি বঞ্চিত হৈ আহিছোঁ। এতিয়া আমাৰ চৰকাৰে কৈ থাকে যে আমাৰ সততে তেখেতসকলৰ এটা শ্লোগানত থাকে যে সমাজৰ শেষৰজন ব্যক্তিৰ দৰিদ্ৰ নাৰায়ণৰ সেৱাই তেখেতসকলৰ উদ্দেশ্য। কিন্তু আজি দৰিদ্ৰ নাৰায়ণ কোন হৈছে? আমি দৰিদ্ৰ নাৰায়ণ। তেখেতসকলে আমাৰ দৰিদ্ৰ নাৰায়ণ হৈ কিনে আমি আজি দুখীয়া। গতিকে আমাৰ দুখীয়াক তেখেতসকলে উপলব্ধি কৰিব লাগে। কাৰণ আমি এটা পৰিয়াল চলাবলৈ যিমানখিনি আমাৰ ধন লাগে বা সেইখিনি আমি কষ্টোপাৰ্জিত আমি যিখিনি কাম কৰোঁ আমি ৰাতিপুৱাৰ পৰা বিয়লি ৰাতিপুৱালৈকে আমি কাম কৰিছোঁ। সেই কামৰ অনুযায়ী আমি যিখিনি আমাৰ পাৰিশ্ৰমিক পাব লাগে সেই পাৰিশ্ৰমিকখিনি আজিলৈকে প্ৰতি আমি পোৱা নাই। সেইকাৰণে আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যাতে আমাৰ অতি শীঘ্ৰে আমাৰ দাবী সেইখিনি পূৰণ কৰি দিয়ক। যিহেতু আমাৰ আজি কিছুমান আমাৰ এনেকুৱা কিছুমান কৰ্মচাৰী আছে তেখেতসকলৰ ইতিমধ্যে আমাৰ বিশেষ এটা অন্যান্য চাকৰি ল'বৰ কাৰণে তেখেতসকলৰ বয়সটো উকলি গৈছে। আৰু সেই বয়সটো উকলি যোৱাৰ কাৰণে আমাৰ যথেষ্ট যিখিনি অসুবিধা আহি পৰিছে ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমাৰ ভৱিষ্যত নিৰাপত্তাৰ কাৰণে কোনো ধৰণৰ আমাৰ সুনিশ্চিত
এখন এটা সুস্থিৰ আমাৰ ভৱিষ্যত দেখা নাই। সেইটো কাৰণে আমি আজি এনেকৈ কৰ্মবিৰতি পালন কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। কাৰণ আমি জানো যে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী নল'লে আমি কোনো ধৰণৰ ফলৱতী হোৱা নাই। কাৰণ আমি আবেদন নিবেদন কেইবাবাৰো কৰিছোঁ। আমি গুৱাহাটী উচ্চ পৰ্যায়ৰ যিখিনি আমাৰ কমিশ্যনাৰ লেভেলৰ অফিচাৰ আছে PNAD RNAD বিভাগৰ, লগতে আমাৰ মন্ত্ৰী মহোদয় ৰঞ্জিত কুমাৰ দাসক আমি এই বিষয়ে বাৰম্বাৰ অনুৰোধ জনাই আহিছোঁ। তেখেতসকলে প্ৰায়ে আমাক উপলুঙা কৰিছে। গতিকেলৈ আমি তেখেতসকলক অতি শীঘ্ৰেই আৰু এই ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি হস্তক্ষেপ দাবী কৰিছোঁ, যাতে তেখেতে যেনেকৈ আমাৰ প্ৰত্যেকটো বিভাগৰ প্ৰতিজন কৰ্মচাৰীলৈ যেনেধৰণে সা সুবিধাখিনি প্ৰদান কৰিছে, আমাকো তেনেকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যিবিলাক ঠিকাভিত্তিক কৰ্মচাৰী আছে, এগ্ৰিগেট ইঞ্জিনিয়াৰ, GRS, GPC, একাউণ্ট এছিষ্টেণ্ট, কম্পিউটাৰ সহায়ক, BPM বা অন্যান্য আৰু ADPM তেনেকুৱা যি কৰ্মচাৰী আছে, এই কৰ্মচাৰীসকলৰ তেখেতসকলে চকু মেলি চাওক। এয়াই আমাৰ আহ্বান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।